নমস্কাৰ জুনৰ সপোন পৃথিৱীৰ আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ চিটেটত অহা কবিতাৰ কেইটামান প্ৰশ্ন উত্তৰ। অৰ্থাৎ আমাৰ পদ্যাংশ আৰু গদ্যাংশ দুটা পাৰ্ট আহে। এনেকুৱা পদ্যাংশসমূহৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাৰে আমি কেইটামান প্ৰশ্ন আজি আলোচনা কৰিম। প্ৰথমে আহকচোন আমি কবিতাটো পঢ়ি লওঁ। এয়া মোৰ আইতা ৮০ বছৰীয়া, মধ্যাহ্ন সূৰুজৰ প্ৰখৰ তাপত, নাইবা ঘন ঘোৰ বাৰিষাৰ প্ৰলয় দিনত, জহ কালি জাৰ কালি সকলোকে উপলুঙা কৰি, ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি। আইতাক লগ পাই সুধিছিলোঁ মই, তুমি আই লাখুটিত ভৰ দি খুপি খুপি বিচাৰি চাকি। আইতাই ঘোলা চকু জুৰি মোৰ ফালে তুলি, মই বিচাৰিছোঁ কি তই নুবুজিবি শুন, বিচাৰিছোঁ মই সেই কুৰিটা বছৰ মোৰ যৌৱনৰ সপোনৰ, বাটৰ ঢলিত কিজানিবা আছে লীন হৈ। চাওকচোন কিমান ধুনীয়া কবিতা, আইতাক লৈ লিখা। এই কবিতাটো আছিলে কবি হেম বৰুৱাৰ আইতা নামৰ এটি কবিতা। অৰ্থাৎ আইতাক লৈ কি ধুনীয়াকৈ এটা কবিতা তেওঁ লিখি দিছে। আহকচোন এতিয়া আমি প্ৰশ্নখিনিৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো সুধিছে সূৰুজ শব্দৰ তৎসম ৰূপ কি? আমি যিহেতুকে তদ্ভৱ আৰু তৎসম শব্দ পাইছিলোঁ, এতিয়া সূৰুজ মানে হৈছে ইয়াৰ তৎসম শব্দটো কি হ'ব যে নক্ষত্ৰ, বেলি, সূৰ্য নে অৰুণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, সূৰ্য, সূৰুজ। ঠিক তেনেদৰে আৰু অন্যান্য তেনেকুৱা তৎসম আৰু তদ্ভৱ শব্দ আছে, যেনে কৰ্মটো আমি কৰম তেনেকৈ লিখোঁ, ধৰ্ম, ধৰম, এনেধৰণৰ শব্দবিলাক তৎসম আৰু তদ্ভৱ ৰূপত লিখা হয়। এইবাৰ আহিছোঁ ২ নম্বৰ প্ৰশ্নটোলৈ। আইতাই ঘোলা চকু জুৰি, ইয়াৰ ঘোলা শব্দটো এটা কি সুধিছে। ইয়াত কৈছে আইতাই ঘোলা চকু জুৰি, ইয়াত কিহৰ কথা কৈছে? চকু জুৰি। ইয়াৰ অপশ্যন দিছে বিশেষ্য, সেইটো বিশেষ্য হ'ব লাগিছিলে, বিশেষণ, অব্যয় আৰু সৰ্বনাম। যিহেতুকে ইয়াত চকু জুৰি বিশেষ্য পদ আছেই আৰু আইতাও হৈছে এটা বিশেষ্য পদ। এতিয়া ঘোলা চকুজুৰি অৰ্থাৎ চকুজুৰিৰ দুখ আৰু গুণ বুজাইছে, গতিকে এইটো হ'ব বিশেষণ। অৰ্থাৎ চকুজুৰি তাৰ গুণটো বা দুখটো এইটো বুজাইছে, চকুজুৰি দেখিবলৈ কেনেকুৱা বুলি কৈছে যে ঘোলা, গতিকে এই পদটো ঘোলা শব্দটো হ'ব এটা বিশেষণ পদ। এইবাৰ আহোঁ তৃতীয় প্ৰশ্নটোলৈ। প্ৰখৰ শব্দৰ সমাৰ্থক শব্দ কি? যে প্ৰখৰ, আমি কওঁ ন কেতিয়াবা বহুত প্ৰখৰ ৰ'দ দিছে দেই, উলিয়াব নোৱাৰি বাহিৰত, তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰোঁ। গতিকে প্ৰখৰ শব্দটো কি বুজাইছে? উত্তপ্ত, ঘোৰ, চোকা, ঘন। বা আমি আৰু এটা বাক্যত ব্যৱহাৰ কৰোঁ যে তেওঁ প্ৰখৰ বুদ্ধি সম্পন্ন, অৰ্থাৎ তেওঁৰ বুদ্ধিটো কেনেকুৱা? চোকা। গতিকে ইয়াত প্ৰখৰ শব্দটোৰ সমাৰ্থক হ'ব অপশ্যন নম্বৰ খ, চোকা। এইবাৰ আহিছোঁ ৪ নম্বৰ প্ৰশ্নটোলৈ যে মৰাপাটৰ বৰণ ধৰা চুলিৰ আইতাগৰাকী কি বিচাৰিছে। ইয়াত যে কৈছে মৰাপাটৰ বৰণ ধৰা, অৰ্থাৎ মৰাপাটৰ চুলিৰ ৰংটো মৰাপাটৰ ৰং যেনেকুৱা, ঠিক তেনেদৰে আইতাসকলৰ বা ককা আইতাহঁতৰ কি হয়, চুলিখিনি যেতিয়া পকি যায় ৰংটো তেনেকুৱাই হয়। কোনোবা সেই চুলিখিনি ৰূপালী চুলি বা তেনেকুৱা ধৰণেও ক'ব পাৰে, তাৰ ৰূপালী বৰণৰো হৈ পৰে। কিন্তু ইয়াত কৈছে মৰাপাটৰ বৰণ চুলি ধৰা বুলি কৈছে, অৰ্থাৎ আইতাৰ চুলিখিনি আছিলে মৰাপাটৰ বৰণৰ দৰে। কৈছে যে আইতাই কি বিচাৰিছে, যিহেতুকে আইতাই কবিতাটোত কৈছে যে মই বিচাৰিছোঁ কি তই নুবুজিবি শুন, বিচাৰিছোঁ মই সেই কুৰিটা বছৰ মোৰ যৌৱনৰ সপোনৰ। অৰ্থাৎ আইতাই কি বিচাৰিছে? তেওঁ যৌৱন আৰু সপোনৰ সেই কুৰিটা বছৰ, ইয়াত কুৰিটা মানে হৈছে ২০টা বছৰৰ কথা কৈছে। কুৰিটো এটা সংখ্যা বুজাইছে, ২০ সংখ্যাটো বুজাইছে, আমি কওঁ একুৰি দুকুৰি তেনেকুৱা ধৰণৰ। এতিয়া আইতাই কি বিচাৰিছে আমি ইতিমধ্যে গম পালোঁ, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব কুৰিটা বছৰ। হেৰাই যোৱা যৌৱনৰ দিনবোৰৰ স্মৃতি, কুৰিটা বছৰ নহয়, অৰ্থাৎ অপশ্যন নম্বৰ কটো আহিব শুদ্ধ উত্তৰ, হেৰাই যোৱা যৌৱনৰ দিনবোৰৰ স্মৃতি। এইবাৰ আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। আইতাই কিহক উপলুঙা কৰি ঘূৰি ফুৰে। আইতাই কি হ'ব লাগিছিলে যে আইতাই কিহক উপলুঙা কৰি ঘূৰি ফুৰে। ইয়াৰ অপশ্যন দিছে সূৰ্যক, মধ্যাহ্নক, সমাজক, যাৰ জহৰ প্ৰত্যাহ্বানক। আমি গম পাইছিলোঁ কবিতাটোত যে আইতাই কি বুলি কৈছিলে, মধ্যাহ্ন সূৰুজৰ প্ৰখৰ তাপত নাইবা ঘন ঘোৰ বাৰিষাৰ প্ৰলয় দিনত, জহ কালি জাৰ কালি সকলোকে উপলুঙা কৰি। এতিয়া গম পালোঁ যে আইতাই কাক উপলুঙা কৰে, জহ কালি জাৰ কালি
এতিয়া আমাৰ অপশ্যন নম্বৰ ঘত আছে যাৰ জহৰ প্ৰত্যাহ্বান, অৰ্থাৎ যাৰ জহৰ পৰা যিখিনি বাধা আহিব পাৰে সেইবিলাককো আইতাই কি কৰে, উপলুঙা কৰে, অৰ্থাৎ তাত কোনো ধৰণৰ গুৰুত্ব নিদেখে। তেনেকুৱা ধৰণৰ যাৰ জহৰ প্ৰভাৱে আইতাক একো কৰিব নোৱাৰে। গতিকে অপশ্যন নম্বৰ ঘটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ আহিছোঁ লাষ্ট কুৱেশ্যনটোলৈ। মই বিচাৰিছোঁ কি তই নুবুজিবি শুন। ইয়াত কি কাব্য অলংকাৰ ফুটি ওলাইছে? ইয়াত অপশ্যন আছে উপমা, ৰূপক, অনুপ্ৰাস আৰু ব্যতিৰেক। এতিয়া ইয়াতে দিছে উপমা, ৰূপক, অনুপ্ৰাস আৰু ব্যতিৰেক। এতিয়া উপমা মানে হৈছে কি, যে উপমা মানে হৈছে তুলনা, কিন্তু উপমাৰ তুলনা সাধাৰণভাৱে ব্যৱহাৰ হোৱা তুলনা নহয়। যি সাদৃশ্যৰ তুলনাত বৈচিত্ৰ্য থাকে তাকেহে উপমা বোলে। উপমানবাচক শব্দ হৈছে কিছুমান যে হেন, যেন, নিচিনা, দৰে, তুল্য, যেনেকৈ, তেনেকৈ আদি। উদাহৰণস্বৰূপে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে, সেউজীয়া বননিৰ বৰণৰে ঢকা। অৰ্থাৎ ইয়াত দৰে শব্দটো তুলনা কৰিছে কাৰ লগত, যে হিয়াখনক তুলনা কৰিছে জেতুকা পাতৰ লগত, তাত দৰে, এইটো হ'ব উপমা। ইয়াত হিয়াখনিক জেতুকা পাতৰ লগত তুলনা কৰোঁতে দৰে উপমানবাচক শব্দ ব্যৱহৃত হৈছে, গতিকে এইটো হ'ল উপমা। আনহাতে ৰূপকটো হৈছে কি, যে ৰূপক হ'ল বস্তুনিষ্ঠ কবিতাৰ সৰু বিভাগ। উপমেয়ক উপমানৰ লগত অভেদ কল্পনা কৰিলে তাক ৰূপক অলংকাৰ বোলে। যেনে হিয়াৰ ফুলনি উজলাই পুনু, ফুলিব চেনেহ কুসুম পাহি। ইয়াত হিয়াক ফুলনিৰ লগত তুলনা কৰা হৈছে, কিন্তু কি কৰা হৈছে যে ইয়াত উপমাৰ দৰে উপমানবাচক একো ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত উপমান আৰু উপমেয় দুয়ো অভেদ্য ৰূপত প্ৰকাশ ঘটিছে। হিয়া হৈছে উপমেয়, ফুলনি হৈছে উপমান, দুয়োটাই একত্ৰ হৈ পৰিছে। এতিয়া আহিলে অনুপ্ৰাস। অনুপ্ৰাস কাক বোলে? একেটা বৰ্ণ বা বৰ্ণ সমষ্টিক বাৰে বাৰে উল্লেখ কৰি বাক্যক বা কাব্যক মনোৰমা সৌন্দৰ্য দান কৰা হৈছে উপমা। বৰ্ণ বা বৰ্ণ সমষ্টিৰ প্ৰয়োগৰ এই কৌশলটোকে কোৱা হয় অনুপ্ৰাস। উপমা নহয়, অনুপ্ৰাস। যেনে বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাংগুই বলা। ইয়াত ব বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ হৈছে। তাৰোপৰি এই কবিতাটোতে আমি পাইছিলোঁ মই বিচাৰিছোঁ কি তই নুবুজিবি শুন। ইয়াত বিচাৰিছোঁ বৰ্ণ সমষ্টিটো বাৰে বাৰে ব্যৱহৃত হৈছে। অৰ্থাৎ বিচাৰিছোঁ বৰ্ণ সমষ্টিটো নহয়, ইয়াত ব আখৰটোৰ কথা আহিব, কাৰণ বিচাৰিছোঁ তাতো ব আছে, নুবুজিবি তাতো ব বাৰে বাৰে ব্যৱহাৰ হৈছে। গতিকে এইটো আমি ইতিমধ্যে উত্তৰটো গম পালোঁ। এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, অনুপ্ৰাস। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱালৈকে সকলোকে ধন্যবাদ।